যে নৱবৰ্ষৰ প্ৰাকখনত অৰ্থাৎ প্ৰথমটো দিনত আমি যদি যাওঁ যোৱা কেইটা বৰ্ষত যি অসম ৰাজ্যিক চিৰিয়াখানা আছে অসম ৰাজ্যিক চিৰিয়াখানাত যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে ভিৰ কৰে কিন্তু এই বছৰ যিহেতু ৰাজ্যিক চিৰিয়াখানাত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নিৰ্মাণ কাৰ্য চলি আছে তাৰ কাৰণে কিছু দৰ্শনাৰ্থীৰ সংখ্যা কমিছে তথাপিও কিন্তু এতিয়াও দৰ্শনাৰ্থী এতিয়া আহিবলৈ আৰম্ভ কৰিছে আৰু ৰাজ্যিক চিৰিয়াখানাত প্ৰতিটো দিনতে আচলতে যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে ভিৰ কৰে আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশটো দেখুৱাইছোঁ বাহিৰৰ পৰা ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে বিভিন্ন লোক ওলাই আহিছে আৰু আহি ৰাজ্যিক চিৰিয়াখানাত যি আজি বছৰৰ প্ৰথমটো দিন তেওঁলোকে অতিবাহিত কৰিব কোনোজনে নিজৰ সন্তানৰ সৈতে আহিছে নিজৰ পৰিয়ালৰ সৈতে আহিছে আহি তেওঁলোকে ৰাজ্যিক চিৰিয়াখানাত দিনটো কটাব যিহেতু নিৰ্মাণ কাৰ্য মই উল্লেখ কৰিছোঁ আৰম্ভণিতে যে নিৰ্মাণ কাৰ্য চলি আছে ৰাজ্যিক চিৰিয়াখানাৰ নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে কিছু দৰ্শনাৰ্থীৰ সংখ্যা কমিছে তথাপিও দৰ্শনাৰ্থীৰ সংখ্যা এতিয়াও যথেষ্ট ইতিমধ্যে দৰ্শনাৰ্থীসকল আহিবলৈ আৰম্ভ কৰিছে দৰ্শনাৰ্থী যদিও যি সংখ্যা যিখিনি যোৱা কেইটা বছৰত যিখিনি সংখ্যা হৈছিলে সেই পৰিমাণ নাই যদিও কিন্তু এতিয়া লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে ইয়াত অস্থায়ী টিকট ঘৰৰ ব্যৱস্থা কৰিছে কিয়নো পূৰ্বৰ যি টিকট ঘৰ আছিলে সেই টিকট ঘৰ সলনি কৰিব লগা হৈছে ঠাই তাত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে আৰু তাৰ কাৰণে অস্থায়ী টিকট ঘৰৰ ব্যৱস্থা কৰিছে আৰু অস্থায়ী টিকট ঘৰত তেওঁলোকে টিকট দিয়াৰ ব্যৱস্থা কৰিছে আৰু যিসকল দৰ্শনাৰ্থী আছে তেওঁলোকে সেই অস্থায়ী টিকট ঘৰৰ পৰা টিকট কাটি টিকট সংগ্ৰহ কৰি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে জানিবলৈ চেষ্টা কৰিম তাৰ লগতে আমি কথা পাতিম কি নাম তোমাৰ নাম কি জিন্তু ৰাভা ক'ৰ পৰা আহিছা ক'ৰ পৰা আহিছা বেটা গাঁৱৰ কি চাবলৈ আহিছা কি চাবা আজি ৰাজ্যিক চিৰিয়াখানাত চিৰিয়াখানাত হৰিণা চাম বাঘ চাম আৰু বহুত বস্তু চাম বহুত বস্তু চাবা কাৰ লগত আহিছা তুমি মায়েৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু এগৰাকী ৰাজ্যিক চিৰিয়াখানাত পৰিয়ালৰ সৈতে আজি আহিছে প্ৰথমটো দিন বছৰৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি ক'ব বৰ্তমান আমাৰ ভালে লাগিছে এতিয়া চিৰিয়াখানা চাবলৈ আহিছোঁ আমাৰ ফেমিলি লৈ আহিছোঁ বৰ্তমান যেনিবা ঘূৰিবলৈ আহিছোঁ আজি নতুনকৈ আহিছোঁ যেনিবা সেইখিনি আৰু মই ক'বা নহয় নিৰ্মাণ কাৰ্য চলি আছে কাৰণে ঠিক আছে আগতে বৰ্তমান এইখানত বেলেগ আছিল আজিকালি নতুনকৈ বনাই আছে সেইকাৰণে ভাল লাগি আছে বৰ্তমান যেনিবা নতুনকৈ নিৰ্মাণ চলি আছে সেইখিনি বহুত ভাল লাগিছে ধন্যবাদ আমি দেখুৱাইছোঁ ইতিমধ্যে বিভিন্নজন ভিতৰত প্ৰৱেশ কৰিছে আৰু বছৰৰ প্ৰথমটো দিনত এনেদৰে ৰাজ্যিক চিৰিয়াখানাত প্ৰতিগৰাকী ওলাই আহিছে এবাৰ আৰু চিৰিয়াখানাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো তেওঁলোকে চাব বিচাৰিছে কোনোজন আহিছে নিজৰ পৰিয়ালৰ সৈতে কোনো অভিভাৱক অভিভাৱিকা আহিছে নিজৰ সন্তানৰ সৈতে আহি সন্তানক যে ৰাজ্যিক চিৰিয়াখানাত যিখিনি এই আচলতে জীৱ জন্তু আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিব আৰু যদি আমি কওঁ যে ভাৰতবৰ্ষত এনেধৰণে আচলতে যি প্ৰকৃতিৰ মাজত এখন চিৰিয়াখানা অসমৰ এখন চিৰিয়াখানা বুলি কোৱা হয় আৰু বিভিন্নজন আমি উল্লেখ কৰিছোঁৱে যে বিভিন্নজন আহিছে আমি দেখুৱাইছোঁ আৰু নিৰ্মাণ কাৰ্য চলি আছে মই উল্লেখ কৰিছোঁৱে যে ৰাজ্যিক চিৰিয়াখানাত নিৰ্মাণ কাৰ্য যিহেতু চলি আছে তাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হৈছে আৰু নিশ্চিতভাৱে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পিছত এখন আটকধুনীয়া চিৰিয়াখানা ইয়াত যি সন্মুখভাগত নিৰ্মাণ হৈ উঠিব আৰু তাৰ পূৰ্বে এনেধৰণে আচলতে নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে কিছু দৰ্শনাৰ্থীৰ সংখ্যা কমিছে আৰু যদি আমি বিগত বৰ্ষসমূহৰ কথা উল্লেখ কৰোঁ তেতিয়াহ'লে বিগত বৰ্ষসমূহত কিন্তু যথেষ্ট সংখ্যক লোকে ইয়াত ভিৰ কৰিছিলে বা যদি আমি 1 জানুৱাৰীৰ কথা কওঁ তেতিয়াহ'লে 1 জানুৱাৰীৰ দিনটোত বিভিন্নজন আহি ইয়ালৈ ইয়াৰ যি বিভিন্ন জীৱ জন্তু আছে বা নিজৰ অভিভাৱক অভিভাৱিকাসকলে নিজৰ সন্তানক এইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম এনেধৰণে ৰাজ্যিক চিৰিয়াখানাত বিভিন্নজন আহিছে তেওঁলোক আহি ইয়াত তেওঁলোকে যি নিজৰ সন্তানক ৰাজ্যিক চিৰিয়াখানাৰ যিসমূহ বিষয়বস্তু আছে বিষয়বস্তুসমূহ দেখুৱাবলৈ চেষ্টা কৰিছে আৰু নিৰ্মাণ কাৰ্য চলি থকাৰ কাৰণে কিছু অসুবিধা হৈছে যদিও তথাপিও কিন্তু দৰ্শনাৰ্থীৰ সংখ্যা পূৰ্বতকৈ কম তথাপিও দৰ্শনাৰ্থী ইয়াত যথেষ্ট সংখ্যক লোক ইয়ালৈ আহিছে আহি তেওঁলোকে এই যি স্থান এই ৰাজ্যিক চিৰিয়াখানাৰ যি পৰিৱেশ সেই পৰিৱেশ চেষ্টা কৰিছে আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু অস্থায়ী টিকট ঘৰৰ ব্যৱস্থা কৰিছে এই যি চিৰিয়াখানাত কিয়নো যি পূৰ্বৰ চিৰিয়াখানাৰ যি টিকট ঘৰ আছিলে টিকট ঘৰটো নিৰ্মাণ কাৰ্য চলি থকা হেতুকে তেওঁলোকে ভাঙি দিব লগা হৈছে আৰু তাৰ কাৰণে অস্থায়ী টিকট ঘৰৰ ব্যৱস্থা কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে জানিব চেষ্টা কৰিম মই ইয়াতে থাকোঁ ইয়াত পূৰ্বেও আহিছিলা চিৰিয়াখানাত ফুৰিবলৈ আহিছোঁ ইয়াৰ পূৰ্বেও আহিছিলা আগতেও আহিছিলা অহা নাই আজি ফাৰ্ষ্ট আজি প্ৰথম আহিছা ফাৰ্ষ্ট টাইম আহিছোঁ এনে ঘৰ ক'ত গুৱাহাটীতে না ঘৰটো লক্ষীপুৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট এবাৰ প্ৰথম আহিছা ৰাজ্যিক চিৰিয়াখানাত তুমি একেলগে আহিছা একেলগে ঘৰটো একেলগে
একেলগে একেলগে প্ৰথমবাৰৰ কাৰণে আহিছা প্ৰথমবাৰত আজি প্ৰথম দিনটো ৰাজ্যিক চিৰিয়াখানাত কটাবা হয় ভাল লাগিছে আৰু ইয়াতে আহিখিনিও ভাল লাগিলে ঘূৰিবলৈ ভাল লাগিব সেইকাৰণতে আহিলোঁ মনটো চালে আৰু যে ঘূৰিবলৈ যাম আজিৰ প্ৰথম দিনটো যিহেতু জানুৱাৰী 1 তাৰিখ আজি তাৰ কাৰণে ঘূৰিবলৈ আহিছোঁ এনেধৰণে আচলতে ওলাই আহিছে যদিও ইয়াত মই উল্লেখ কৰিছোঁৱে যে নিৰ্মাণ কাৰ্য চলি আছে তথাপিও ইয়াত বিভিন্ন লোক ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে আৰু হয়তো সময় যিমানে আগবাঢ়িব সিমানে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি হ'ব আৰু যিহেতু ৰাজ্যিক চিৰিয়াখানাত আমি উল্লেখ কৰিছোঁ যে বিগত বৰ্ষসমূহত যথেষ্ট সংখ্যক লোকৰ সমাগম হয় আৰু তাৰ কাৰণে স্কাউট গাইডো নিয়োগ কৰা হয় আৰু এই বৰ্ষটোত যি ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষই তেওঁলোকে স্কাউট গাইড নিয়োগ কৰিছে যাতে দৰ্শনাৰ্থীৰ সংখ্যা বেছি হ'লে তেওঁলোকৰ নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধা নহয় তাৰ কাৰণে স্কাউট গাইডো নিয়োগ কৰিছে তাৰ লগে লগে যিসমূহ চিৰিয়াখানাত যিসমূহ বিষয়া থাকে তেওঁলোকেও এই গোটেই সামগ্ৰিক পৰিৱেশসমূহ নিৰীক্ষণ কৰি আছে কিন্তু এই মুহূৰ্তত যিমান সংখ্যক আচলতে আশা কৰা ধৰণে যিমান হ'ব লাগিছিলে ভিৰ সিমান সংখ্যক ভিৰ হোৱা নাই আৰু তথাপিও সময় যোৱাৰ লগে লগে ইয়াত দৰ্শনাৰ্থীৰ সংখ্যা হয়তো বৃদ্ধি হ'ব তেওঁলোকে আশা কৰিছে এই ৰাজ্যিক চিৰিয়াখানাত বছৰৰ প্ৰথমটো দিনত তেওঁলোক আহে স্কাউট গাইড নিয়োগ কৰা হৈছে তোমালোক ক'ৰ পৰা আহিছা আমি গুৱাহাটীৰ পৰা আহিছোঁ আমি গুৱাহাটী পাব্লিক স্কুল গুৱাহাটী পাব্লিক স্কুল অঁ প্ৰতি বছৰে আহা নে ইয়াত এইবাৰ এইটো মোৰ ফাৰ্ষ্ট টাইম হয় ফাৰ্ষ্ট টাইম হয় অঁ আজিৰ দিনটোত ইয়াত তোমালোকে স্বেচ্ছাসেৱক হিচাপে কাম কৰিবা কেনেকুৱা আমি নিজৰ বেষ্ট দিম ইয়াতে টু ডু আৱাৰ ছাৰ্ভিচ এণ্ড ইউ কেন টক টু আৱাৰ আদাৰ স্কাউটছ অলছ' তোমালোক গুৱাহাটী পাব্লিক স্কুলৰ পৰা কিমানজন আহিছা 5জন আৰু তোমালোক কিয় ইয়াত মানে হেৰি কৰাৰ কাৰণে মাতিছে ডিউটি কাৰণে আজিৰ দিনটোৰ কাৰণে আজিৰ দিনটোৰ কাৰণে মাতিছে মই উল্লেখ কৰিছোঁ যে আৰু ইতিমধ্যে এয়া দেখুৱাইছোঁ এয়া দৰ্শনাৰ্থী ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আমি কথা পাতিম কিছু দাদা ক'ৰ পৰা আহিছে আমি গোলাঘাট বাদলিপাৰাৰ পৰা আহিছোঁ হয় আমি প্ৰথমতে আহিলোঁ আমি জুবিন দাক স্মৰণ কৰি পেলাই আজি আহিছোঁ আমাৰ আজি আটাইতকৈ দুখৰ দিনটো হ'ল অন্যবাৰ জুবিন দাৰ কথা আমাৰ মনত পৰে বা তেখেতৰ বিহু চাওঁ বা যিকোনো হেৰি কৰোঁ কিন্তু এইবাৰ জুবিন দা নথকাত আমি অত্যন্ত মৰ্মাহত হৈছোঁ দুখ হৈছে আমাৰ সেইকাৰণে আমি গৈ তেখেতক প্ৰথমতে প্ৰণাম কৰিলোঁ তেখেতক প্ৰণাম কৰি তাৰপিছতহে আমি আহিছোঁ ইয়াত ল'ৰা ছোৱালীকেইটাক চিৰিয়াখানালৈ দেখুৱাম বুলি পেলাই আমাৰ বিশেষকৈ আমাৰ 26 চনটো আমাৰ দুখৰ এইটোৱে আৰু আমি এইটো আশা কৰোঁ 26 চনত যাতে জুবিন দাৰ প্ৰকৃত ন্যায়টো পায় তাৰ কাৰণে আমি কিন্তু আজি নতুন বছৰটো আৰম্ভণিতে প্ৰাৰ্থনা কৰিছোঁ বা আমাৰ গোটেই অসমবাসীক আহ্বান কৰিছোঁ বা আমাৰ মন্ত্ৰী মহোদয় আছে সকলোৱে যাতে কৰি আমাৰ জুবিন দাৰ ন্যায় দিয়ে আমি তাকে কামনা কৰিছোঁ মানে